ইয়াৰ পিছতো ভয়াবহ প্ৰয়োজনত ৰাষ্ট্ৰীয় ঘাইপথ হওক, ৰেলপথ হওক আৰু অন্য ধৰণৰ যদি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আমি অসম স্তব্ধ কৰি দিবৰ কাৰণে আমি সাজু আছো। মানৱীয় কাণ্ড কৰা নাই, আচলতে হৃদয়হীন এখন চৰকাৰ। এইখন এটা হৃদয়হীন চৰকাৰ। এই চৰকাৰখনৰ হৃদয় নাই। উচ্ছেদৰ সময়ত এক বটল পানী তেওঁলোকক দিবলৈ দিয়া হোৱা নাই। এনেকুৱা মানৱতা হ'ব পাৰে নেকি? এটা গণতান্ত্ৰিক দেশ এখনত মানুহক এনেকুৱা ধৰণৰ অন্যায় কৰা হয় নেকি? মানুহক এনেকুৱা ধৰণৰ অত্যাচাৰ কৰে নেকি? এই অমানৱীয় উচ্ছেদ বন্ধ হ'ব লাগিব। আৰু যি উচ্ছেদ কৰিলে সেই উচ্ছেদিত পৰিয়ালসকলক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ ব্যৱস্থা হ'ব লাগিব। আমি এইকাৰণে ৰূপায়ণ কৰিছো। কেৱল গোৱালপাৰাতে নহয়, সমগ্ৰ ৰাজ্যজুৰি জিলা আয়ুক্ত আৰু মহকুমা অধিপতিৰ কাৰ্যালয়ত আমি দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছো। আপোনালোকে জানে যে গোৱালপাৰা জিলাৰ হাজৰা বিলকে আদি কৰি বিভিন্ন ঠাইত যি অমানৱীয়ভাৱে বঙাইগাঁও, কোকৰাঝাৰ, পৰ্বতজোৰা আদি অঞ্চলত অমানৱীয়ভাৱে পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ মানুহখিনিক যি ধৰণে উচ্ছেদ কৰা হৈছে, ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছো। আমি চৰকাৰক বাৰে বাৰে কৈ আহিছো, চৰকাৰে কিবা ভূমিৰ প্ৰয়োজন হয় বা চৰকাৰে যদি ক'ৰবাত ভূমি লাগে, সেই অঞ্চলৰ মানুহ যিহেতু যুগ যুগ ধৰি এই অঞ্চলত বসবাস কৰি আছে, চৰকাৰে যিহেতু সংখ্যালঘুসকলক মাটিৰ পট্টা দিয়া নাই, বসুন্ধৰা 2, 1, 3, 4 ক'তো মাটি দিয়া নাই। গতিকে এইখিনি মানুহ যিহেতু আজি ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ আগৰ পৰাই বহি আছে, সেইখিনি মানুহক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি তেওঁলোকক উচ্ছেদ কৰক। তাত আমাৰ ক'বলগীয়া নাথাকিব, আমি সহযোগিতা কৰিম। কিন্তু চৰকাৰে আক্ৰমণমূলকভাৱে, গতিকে এইটোত কোনো পদ্ধতি আমি সহ্য নকৰো। আমাৰ প্ৰথম দাবী হৈছে, আমাৰ প্ৰথম স্পষ্ট কথা হৈছে, এই অমানৱীয় উচ্ছেদ বন্ধ হ'ব লাগিব। আৰু যি উচ্ছেদ কৰিলে সেই উচ্ছেদিত পৰিয়ালসকলক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ ব্যৱস্থা হ'ব লাগিব। আজি সেই শিশুসকল কি অপৰাধ কৰিছে? আজি নিজৰ সপোনৰ ঘৰখনক তেওঁলোকে ভাঙি দিছে। আজি সেই বৃদ্ধা পিতৃ মাতৃসকলে কি অপৰাধ কৰিছে? আজি শিক্ষাৰ অধিকাৰৰ পৰা তেওঁলোকে বঞ্চিত হ'ল। আজি তেওঁলোকৰ ঘৰৰ অধিকাৰৰ পৰা বঞ্চিত হ'ল, তেওঁলোকে খোৱাৰ অধিকাৰৰ পৰা বঞ্চিত হ'ল, সকলো ধৰণৰ অধিকাৰৰ পৰা তেওঁলোকক বঞ্চিত কৰা হৈছে। গতিকে এইটো কোনো পদ্ধতিতে মানৱীয় কাণ্ড কৰা নাই, আচলতে হৃদয়হীন এখন চৰকাৰ। এইখন এটা হৃদয়হীন চৰকাৰ। এই চৰকাৰখনৰ হৃদয় নাই। পুনৰ সংস্থাপন চৰকাৰে কেনেকৈ কৰিব, ক'ত কৰিব? চৰকাৰে পলিচি লৈ মানুহখিনিৰ লগত আলাপ আলোচনা কৰি এই জিলাখনেৰে বিভিন্ন ঠাইত তেওঁলোকক সংস্থাপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যিহেতু উচ্ছেদ কৰি দিলে, গতিকে সেই মানুহখিনিক স্কুল আছে, তেওঁলোকৰ কলেজ আছে, তেওঁলোকৰ মছজিদ আছে, মাদ্ৰাছা আছে, এই সকলো ব্যৱস্থা তেওঁলোকে কৰিব লাগিব। আজি খোৱাৰ পৰা তেওঁলোকে বঞ্চিত হৈছে। আজি এটোপাল পানী নাই। আজি ইমান নিৰ্দয় গোৱালপাৰা জিলা প্ৰশাসন যে উচ্ছেদৰ সময়ত এক বটল পানী তেওঁলোকক দিবলৈ দিয়া হোৱা নাই। এনেকুৱা মানৱতা হ'ব পাৰে নেকি? এটা গণতান্ত্ৰিক দেশ এখনত মানুহক এনেকুৱা ধৰণৰ অন্যায় কৰা হয় নেকি? মানুহক এনেকুৱা ধৰণৰ অত্যাচাৰ কৰে নেকি? আজি তেওঁলোকক খোৱা খাদ্য সোমাবলৈ দিয়া হোৱা নাছিলে, আজি এটোপাল পানী দিয়া নাছিলে। গতিকে এই ধৰণৰ অমানৱীয় অত্যাচাৰ বহুত সহ্য কৰিলো, যাৰ কাৰণে ৰাজ্যজুৰি আমি প্ৰতিবাদ কৰিছো। আৰু ইয়াৰ পিছতো ভয়াবহ প্ৰয়োজনত ৰাষ্ট্ৰীয় ঘাইপথ হওক, ৰেলপথ হওক আৰু অন্য ধৰণৰ যদি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আমি অসম স্তব্ধ কৰি দিবৰ কাৰণে আমি সাজু আছো। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো, এই ধৰণৰ অত্যাচাৰ যদি বন্ধ নহয়, পৰৱৰ্তী পৰ্যায়ত সংখ্যালঘু ৰাইজৰ আমচুৰ প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হ'বৰ কাৰণে সাজু থাকিবৰ কাৰণে স্পষ্টভাৱে সুকীয়া আমি এইকাৰণে ৰূপায়ণ কৰিছো। কেৱল গোৱালপাৰাতে নহয়, সমগ্ৰ ৰাজ্যজুৰি জিলা আয়ুক্ত আৰু মহকুমা অধিপতিৰ কাৰ্যালয়ত আমি দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছো। আপোনালোকে জানে যে গোৱালপাৰা জিলাৰ হাজৰা বিলকে আদি কৰি বিভিন্ন ঠাইত যি অমানৱীয়ভাৱে বঙাইগাঁও, কোকৰাঝাৰ, পৰ্বতজোৰা আদি অঞ্চলত অমানৱীয়ভাৱে পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ মানুহখিনিক যি ধৰণে উচ্ছেদ কৰা হৈছে, ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছো। আমি চৰকাৰক বাৰে বাৰে কৈ আহিছো, চৰকাৰে কিবা ভূমিৰ প্ৰয়োজন হয় বা চৰকাৰে যদি ক'ৰবাত ভূমি লাগে, সেই অঞ্চলৰ মানুহ যিহেতু যুগ যুগ ধৰি এই অঞ্চলত বসবাস কৰি আছে, চৰকাৰে যিহেতু সংখ্যালঘুসকলক মাটিৰ পট্টা দিয়া নাই, বসুন্ধৰা 2, 1, 3, 4 ক'তো মাটি দিয়া নাই। গতিকে এইখিনি মানুহ যিহেতু আজি ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ আগৰ পৰাই বহি আছে, সেইখিনি মানুহক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি তেওঁলোকক উচ্ছেদ কৰক। তাত আমাৰ ক'বলগীয়া নাথাকিব, আমি সহযোগিতা কৰিম। কিন্তু চৰকাৰে আক্ৰমণমূলকভাৱে, গতিকে এইটোত কোনো পদ্ধতি আমি সহ্য নকৰো। আমাৰ প্ৰথম দাবী হৈছে, আমাৰ প্ৰথম স্পষ্ট কথা হৈছে, এই অমানৱীয় উচ্ছেদ বন্ধ হ'ব লাগিব। আৰু যি উচ্ছেদ কৰিলে সেই উচ্ছেদিত পৰিয়ালসকলক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ ব্যৱস্থা হ'ব লাগিব। আজি সেই শিশুসকল কি অপৰাধ কৰিছে? আজি নিজৰ সপোনৰ ঘৰখনক তেওঁলোকে ভাঙি দিছে। আজি সেই বৃদ্ধা পিতৃ মাতৃসকলে কি অপৰাধ কৰিছে? আজি শিক্ষাৰ অধিকাৰৰ পৰা তেওঁলোকে বঞ্চিত হ'ল, আজি তেওঁলোকৰ ঘৰৰ অধিকাৰৰ পৰা বঞ্চিত হ'ল, তেওঁলোকৰ খোৱাৰ অধিকাৰৰ পৰা বঞ্চিত হ'ল, সকলো ধৰণৰ অধিকাৰৰ পৰা তেওঁলোকক বঞ্চিত কৰা হৈছে। গতিকে এইটো কোনো পদ্ধতিতে মানৱীয় কাণ্ড কৰা নাই, আচলতে হৃদয়হীন এখন চৰকাৰ। এইখন এটা হৃদয়হীন চৰকাৰ। এই চৰকাৰখনৰ হৃদয় নাই।